এটা পৰিয়াল ইতিমধ্যে এজনৰ মৃত্যু হৈছে আৰু চাৰিজনে মহিলাসহ চাৰিজন লোকে এতিয়াও চিকিৎসালয়ত তেওঁলোকে মৃত্যুৰে যুঁজি আছে আটাইকেইজনৰ অৱস্থা অতি সংকটজনক আৰু এই সমগ্ৰ ঘটনাক লৈ এতিয়া সেই অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু এই আক্ৰমণকাৰী দলটো কোৰ আছিল তেওঁলোকক কোনে তাৰ পৰা লৈ আনিছিল বা কাৰ নিৰ্দেশত তেওঁলোকে এই পৰিয়ালটোৰ ওপৰত জপিয়াই পৰিল সমগ্ৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে কৰি আছে কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে ৰাজ্যৰ যি আইন শৃংখলা পৰিস্থিতি আছে আৰু বিশেষকৈ কিছু অঞ্চলত একাংশ সন্দেহযুক্ত নাগৰিকৰ যি গতিবিধি তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে ঘটনা দৰঙৰ খাৰুপেটিয়াৰ ৩ নং গলন্দি এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল নিখাৰ ভাগত এটা পৰিয়ালৰ ওপৰত প্ৰায় 50 জনীয়া এটা দুৰ্বৃত্তৰ দল আহিছিল তেওঁলোকৰ হাতে হাতে চুকা অস্ত্ৰ ডেগাৰ ৰড বিভিন্ন ধৰণৰ জাঠি এনেকুৱা ধৰণৰ তেওঁলোকে অস্ত্ৰ লৈ আহিছিল আৰু সমগ্ৰ ঘটনাটো এটা ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযান চলি থকাৰ সময়ত একাংশ সন্দেহযুক্ত লোকৰ গতিবিধিক লৈ প্ৰশ্ন উত্থাপন হৈছে একাংশ লোকক এটা কচুতলিৰ পৰা যিসকল লোকক খেদি পঠালে তেওঁলোক কলৈ গৈছে তেওঁলোকে কি কৰি আছে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু দৰঙৰ খাৰুপেটিয়াৰ ৩ নং গলন্দিত যিটো ঘটনা কালি সংঘটিত হ'ল শুনিলে গাৰ নোম হিয়ৰি উঠিব আৰু এই 50 জনীয়া যি দুৰ্বৃত্ত আহিছিল তেওঁলোকৰ ডেগাৰ বা ডাৰ আক্ৰমণত এজন ইতিমধ্যে মৃত্যু হৈছে মই ইতিমধ্যে কৈছো নাম হৈছে আমিৰ হাজমা আৰু এই আমিৰ হাজমাৰ পৰিয়ালটোক সম্পূৰ্ণ পৰিকল্পিতভাৱে কালি ৰাতি আক্ৰমণ কৰা হ'ল আৰু আহত হৈছে আলী আহমেদ আব্দুল মজিদ আমৰিন নেছা আৰু আমিনুল হক আহত আটাইকেইজনৰ অৱস্থা সংকটজনক অতি সংকটজনক অৱস্থাত তেওঁলোকক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকৰ এতিয়াও চিকিৎসকৰ তত্ত্বাৱধানত আছে চিকিৎসকে কোৱা মতে তেওঁলোকৰ স্বাস্থ্য অৱস্থা সুস্থিৰ নহয় অত্যন্ত সংকটজনক অৱস্থাত আছে আৰু দীৰ্ঘদিনৰ পৰা এই গাঁওখনত থকা আব্দুল কাদের আৰু আব্দুল মজিদৰ মাজত এটা মাটিক লৈ তেওঁলোকৰ দীৰ্ঘদিনীয়া সংঘাত আছিল আৰু দীৰ্ঘদিনীয়া তেওঁলোকে মাটিখিনি এডোখৰ মাটিক লৈ এই সংঘাত চলি আছিল দুটা পৰিয়ালে মাটিখিনি নিজৰ বুলি দাবী কৰি আহিছিল তাক লৈ তেওঁলোকৰ মাজত সংঘাত আছিল পূৰ্বে তেওঁলোকে আৰক্ষীৰ এই ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছে তেওঁলোকে ইয়াৰ পূৰ্বে কিন্তু কালি বৃহস্পতিবাৰ নিশা আমিৰ হাজমা কাখৰীয়া ঘৰ লোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ ঘূৰি আহিছিল আৰু ঘূৰি অহা অৱস্থাতে ৰাজপথত খাপ পিটি আছিল 50 জনীয়া দুৰ্বৃত্তৰ দলটো আৰু কোৱা হৈছে যে এই আব্দুল কাদেৰৰ পৰিয়ালসহ প্ৰায় 50 জনীয়া দুৰ্বৃত্ত আব্দুল কাদেৰৰ পৰিয়ালটো তাত আছিল তেওঁলোকৰ নিৰ্দেশতে এই ভয়ংকৰ আক্ৰমণটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু এইজন আমিৰ হাজমাৰ ওপৰত ৰাজপথতে এই 50 জনীয়া দুৰ্বৃত্তৰ দলটো জপিয়াই পৰে উপৰজপৰি তেওঁক ডেগাৰে আক্ৰমণ কৰে দাৰে আক্ৰমণ কৰে চিঞৰ বাখৰ শুনাত যেতিয়া এই পৰিয়ালটো যিজনৰ মৃত্যু হৈছে আমিৰ হাজমাৰ পৰিয়ালৰ অন্য লোকসকল তাত উপস্থিত হৈছিল তেওঁলোকৰ ওপৰতো এই 50 জনীয়া দুৰ্বৃত্ত দলটোৱে আক্ৰমণ কৰিলে দাৰে কাটিছে ডেগাৰে হানি খুচি এজনক হত্যা কৰা হৈছে আৰু তাতেই তেওঁলোকক পেলাই থৈ যায় অত্যন্ত এটা ভয়ংকৰ ঘটনা পৰৱৰ্তী সময়ত একাংশ স্থানৰ লোক তালৈ উপস্থিত হয় ওলাই আহে কাৰণ মাজনিশা ঘটনা সংঘটিত হ'ল আৰু হোৱাৰ পাছতেই তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হয় চিকিৎসকে ইতিমধ্যেই আমিৰ হাজমাক মৃত ঘোষণা কৰে আৰু বাকীসকলক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰিছে এই ঘটনাৰ পিছত এতিয়া তাত মঙ্গলদৈ আৰক্ষী উপস্থিত হৈছে খাৰুপেটিয়া আৰক্ষী উপস্থিত হৈছে তদন্ত কৰিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে এই সকল লোক যিসকল লোক আহিলে আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোক কোন এই সকল সন্দেহযুক্ত নাগৰিক নেকি সন্দেহযুক্ত নাগৰিক একাংশ এনেকুৱা ধৰণৰ ঘটনা দীৰ্ঘদিন ধৰি সংঘটিত কৰি আহিছে বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী এটা কথা স্পষ্টভাৱে কৈছিল ধুবুৰীত যিটো ঘটনা সংঘটিত হ'ল নিষিদ্ধ মাংসক লৈ যি ঘটনা সংঘটিত হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত কৈছিল যে ৰাজ্যত বাংলাদেশৰ পৰা অহা একাংশ সন্দেহযুক্ত নাগৰিকৰ গতিবিধি বৃদ্ধি পাইছে তেওঁলোকে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে আৰু এনেকুৱা ধৰণৰ সুপাৰী কিলাৰৰ দৰে কাম টকা দিলেই মাৰপিট কৰা টকা দিলেই অপহৰণ কৰি নিয়া টকা দিলেই কোনোবা পৰিয়ালৰ ওপৰত গৈ তেওঁলোকে আক্ৰমণ কৰা এনেকুৱা ধৰণৰ ঘটনা দীৰ্ঘদিনীয়া বৃদ্ধি পাইছে আৰু বিশেষকৈ এই যি মধ্য অসম কৈছো যেটো দৰঙৰ খাৰুপেটিয়া অঞ্চলটো দীৰ্ঘদিনৰ পৰা খাৰুপেটিয়া অঞ্চলত একাংশ সন্দেহযুক্ত নাগৰিকৰ গতিবিধি বৃদ্ধি পাইছিল তাতো অভিযান চলিছিল আৰু এতিয়াও অভিযোগ আছে দৰঙৰ বিভিন্ন প্ৰান্তত সত্ৰ মন্দিৰৰ ভূমি একাংশ সন্দেহযুক্ত নাগৰিকে দখল কৰি ৰাখিছে সেই সকল লোকৰ এই আক্ৰমণত জড়িত আছে নেকি তাৰো তদন্ত আৰক্ষীয়ে কৰিছে কিন্তু স্থানীয় ৰাইজৰ সন্দেহ আক্ৰমণকাৰী দলটো স্থানীয় লোক নাছিল তেওঁলোক বাহিৰৰ পৰা আহিছিল 50 জনীয়া দুৰ্বৃত্তৰ দল এটা কিদৰে আহি দৰঙৰ খাৰুপেটিয়া বুলি যিখিনি অঞ্চল আছে তাৰ 3 নং গলন্দি গাঁৱত
এই ভয়ংকৰ ঘটনা সংঘটিত কৰি নিমিষতে তাৰ পৰা আঁতৰি যাবলৈ সক্ষম হৈছে এই ঘটনাই স্পষ্ট কৰিছে যে এনেবোৰ ঘটনাত একাংশ সন্দেহযুক্ত নাগৰিক আছে আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্ট কথা ঘোষণা কৰিছিল গোৱালপাৰাৰ যিখন হাছিলা বিল তাত যি প্ৰায় 687টা পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰা হ'ল 1048 বিঘা ভূমি তাৰ পৰা বেদখল মুক্ত কৰা হৈছে লগতে গোৱালপাৰাৰ বিভিন্ন অঞ্চলত এইকিদিনত আকৌ অভিযান চলিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে কিন্তু অসমবাসী ৰাইজৰ প্ৰশ্ন বা আমাৰ প্ৰশ্ন যিসকল লোকক তাৰ পৰা উচ্ছেদ কৰা হ'ল কচুতলিৰ পৰা যিসকল লোকক উচ্ছেদ কৰা হ'ল সেই লোকসকল গ'ল ক'লে তেওঁলোকৰ যিহেতু তেওঁলোকৰ ঘৰ ভাঙি পেলোৱা হৈছে তেওঁলোকে অন্য স্থানত যাবলৈ তেওঁলোকৰ ওচৰত মাটি নাই সন্দেহ প্ৰকাশ কৰা হৈছে যে চৰ অঞ্চলত তেওঁলোকে গৈ থিতাপি লৈছে আৰু তাৰ পৰাই তেওঁলোকে এনেকুৱা একাংশ কাম কৰিবলৈ তেওঁলোক আহিছে টকা দিলে কাৰণ তেওঁলোকৰ কাম নাইকিয়া হৈছে আৰু তেওঁলোকৰ নিজৰ ঘৰ ভেটি হেৰুৱাই এতিয়া তেওঁলোক যাযাবৰ হৈ য'ত ত'ত ঘূৰি ফুৰিছে আৰু এইখিনি সময়ত যদি ক'বলৈ যাওঁ তেওঁলোকে এনেকুৱা ধৰণৰ একাংশ অপৰাধজনিত ঘটনা বাছি লোৱাৰো সন্দেহ প্ৰকাশ আৰক্ষীয়ে কৰিছে আৰু কালি স্থানীয় ৰাইজেও দাবী কৰিছে যে গাঁওখনৰ যিজন লোকক হত্যা কৰা হ'ল আমিৰ হাজমা বুলি সেই লোকজনক হত্যা কৰাৰ ক্ষেত্ৰত বা এই 50জনীয়া পৰিয়ালটোৰ 50জনীয়া দুৰ্বৃত্তৰ দলটোৱে পৰিয়ালটোক যি আক্ৰমণ কৰিলে সেই 50জনীয়া দুৰ্বৃত্তৰ দলটো কিন্তু সেইখন গাঁৱৰ মানুহ নহয় তেওঁলোকক এই আব্দুল কাদের নামৰ যিজন ব্যক্তি আছে তেখেতৰ পৰিয়ালটোৱে ক'ৰ পৰা আনিছিল সেইটো আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু এতিয়ালৈকে এই পৰিয়ালটোৰ এজনকো খাৰুপেটীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই বা আটক কৰা নাই পৰৱৰ্তী সময়ত যেতিয়া সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ'ব তেতিয়া সকলো স্পষ্ট হ'ব কিন্তু এই ঘটনাক কেন্দ্ৰ কৰি খাৰুপেটীয়া অঞ্চলটোত এটা উত্তেজনাই বিৰাজ কৰিছে সকলো চিন্তিত হৈ পৰিছে কাৰণ যি ডকাইতিৰ ঘটনা গৰু চুৰিৰ ঘটনা বিভিন্ন সময়ত ড্ৰাগছ সৰবৰাহৰ ঘটনা এনেকুৱাবোৰত যিসমূহ মানুহ ধৰা পৰিছে সেইসকল হৈছে কিছুমান সন্দেহযুক্ত নাগৰিক আৰু নামনি অসমৰ লগতে মধ্য অসম লগতে এই আমাৰ মঙ্গলদৈ খাৰুপেটীয়া এই অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা কিছুমান সন্দেহযুক্ত লোকৰ গতিবিধি বৃদ্ধি পাইছে তেওঁলোকৰ তাত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে ভূমিকেন্দ্ৰিক সংঘাতৰ ঘটনা বৃদ্ধি পাইছে মন্দিৰ সত্ৰৰ ভূমি বেদখল কৰি তেওঁলোক বহি আছে আৰু যেতিয়া প্ৰশাসনৰ লোক তালৈ যায় তেতিয়া তেওঁলোকে উলুটাই ভাবুকি প্ৰদান কৰাৰ কিছু ভয়ংকৰ তথ্য কিন্তু পোহৰলৈ আহিছে আৰু এই ঘটনাই খাৰুপেটীয়াৰ ঘটনাটোৱে কিন্তু সকলোকে ভবাই তুলিছে 50জনীয়া এটা দুৰ্বৃত্তৰ দল আহিছিল তেওঁলোকৰ হাতে হাতে চুকা অস্ত্ৰ আছিল ডেগাৰ আছিল আৰু ডেগাৰে হানি খুচি এইজন লোকক হত্যা কৰা হ'ল আমিৰ হাজমা এতিয়া সমগ্ৰ গাঁওবাসীয়ে বিচাৰিছে সমগ্ৰ ঘটনাৰ তদন্ত হওক আৰু গাঁওৰক্ষী বাহিনীৰ লৈ প্ৰশ্ন উত্থাপন হৈছে যেহেতু এই অঞ্চলসমূহত গাঁওৰক্ষী বাহিনী আছে গাঁওৰক্ষী বাহিনীয়ে নিখাৰ সময়ত পহৰাৰ ব্যৱস্থা কৰিব লাগে আৰক্ষীৰ পেট্ৰলিঙক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ সেই অঞ্চলসমূহক অতি স্পৰ্শকাতৰ অঞ্চল আৰু সেই অঞ্চলসমূহক ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছিল কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী তালৈ যেতিয়া গৈছিল যেতিয়া কোৱা হৈছিল যে এই অঞ্চলসমূহত একাংশ বাহিৰৰ পৰা অহা সন্দেহযুক্ত লোকে আহি খুপনি পুটাৰ তথ্য লাভ কৰিছিল আৰু তাৰ পাছতেই আৰক্ষী সক্ৰিয় হ'ব লাগিছিল যদিহে কালি সময়ত আৰক্ষীৰ পেট্ৰলিঙৰ ব্যৱস্থা থাকিলেহেঁতেন গাঁওৰক্ষী বাহিনীৰ যদি নিখাৰ ভাগত তাত সক্ৰিয় হৈ থাকিলেহেঁতেন তেন্তে এই ভয়ংকৰ অঘটনটো নঘটে গাঁৱৰ ৰাজপথত পূৰ্ব পৰিকল্পিতভাৱে 50জনীয়া দুৰ্বৃত্তৰ দল এটা খাপ পিটি আছিল আৰু এজন ব্যক্তিৰ ওপৰত তেওঁলোক জঁপিয়াই পৰিল হানি খুচি তেওঁলোকক হত্যা কৰা হ'ল লগতে তেওঁক বচাবলৈ অহা তেওঁৰ পৰিয়ালৰ 4জন লোকক মহিলাসহ 4জন লোককো বেয়াকৈ অত্যন্ত বেয়াকৈ প্ৰহাৰ কৰিছে তেওঁলোককো এক প্ৰকাৰ হত্যাৰে প্ৰচেষ্টা কৰা হৈছিল হত্যা কৰাৰ চেষ্টা চলোৱা হৈছিল কিন্তু সৌভাগ্যক্ৰমে তেওঁলোক বাচি যায় আৰু পৰৱৰ্তী সময়ত ৰক্তাক্ত অৱস্থাত তেওঁলোকক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও ইতিমধ্যেই ঘৰটোৰ মূল যিজন মুৰব্বী আমিৰ হাজমা তেখেতৰ মৃত্যু হৈছিল আৰু লগতে বাকি কেজনৰ অৱস্থা অত্যন্ত সংকটজনক আছিল যথেষ্ট টেষ্ট তেওঁলোকৰ গৈছে যাৰ কাৰণে তেওঁলোকক জিএমচিএইচত ভৰ্তি কৰা হৈছে এতিয়াও তেওঁলোকৰ অৱস্থা সংকটজনক এয়া হৈছে ৰাজ্যত সন্দেহযুক্ত নাগৰিকৰ দপদপনি কাৰণ এই যি মাৰপিটৰ ঘটনা ইয়াত কোনো স্থানীয় লোক জড়িত নাছিল সুপাৰী কিলিঙৰ ঘটনা সুপাৰী কিলাৰ দ্বাৰা এই ঘটনা সংঘটিত হৈছে নেকি বা 50জনীয়া দুৰ্বৃত্তৰ দলটোক তেওঁলোকে কিমান ধন দিছিল হেতু এটা লক্ষণীয় কথা হ'ব আৰক্ষী তদন্তত সকলো ওলাব খাৰুপেটীয়া আৰক্ষীয়ে তদন্ত কৰিছে কিন্তু সেই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ইয়াৰ পূৰ্বেও ধুবুৰীত যিটো ঘটনা সংঘটিত হৈছিল মই ইতিমধ্যে কৈছোঁ চৰ অঞ্চলৰ পৰা প্ৰায় 9খন নাৱত 500ৰো অধিক মানুহ সন্দেহযুক্ত নাগৰিক বালিচৰ পাৰ হৈ যি ধুবুৰী মূল চহৰ 1 নং ৱাৰ্ডত সোমাবলৈ প্ৰৱেশ কৰিছিল যেতিয়া ধুবুৰীত নিষিদ্ধ মাংসক লৈ পৰিস্থিতি উত্তপ্ত হৈ আছিল তেতিয়া মুখ্যমন্ত্ৰী এটা কথা স্পষ্টভাৱে কৈছিল যে অকল ইয়াৰ নাগৰিক নহয় তেওঁলোক বাহিৰৰ পৰা অহা নাগৰিক বা বাংলাদেশৰ পৰা অহা একাংশ লোকে এনেকুৱা ধৰণৰ ঘটনাসমূহ সংঘটিত কৰিছে আৰু খাৰুপেটীয়া দৰং এই অঞ্চলসমূহত ইয়াৰ পূৰ্বেও ড্ৰাগছ সৰবৰাহকাৰী
গৰু সৰবৰাহকাৰী চক্ৰ তাত সক্ৰিয় হৈ আছে আৰু সেইবোৰক একাংশ সন্দেহযুক্ত নাগৰিকে কিন্তু তেওঁলোকক নেতৃত্ব দি আহিছে সেই কথা ইয়াৰ পূৰ্বেও আমি কেইবাবাৰো আপোনালোকক দেখুৱাইছো বা আপোনালোকে নিজে হলো দেখিছে মুখ্যমন্ত্ৰীয়ে কৈছে আৰক্ষী তদন্তত পোহৰলৈ আহিছে কিন্তু তাৰ পাছতো অত্যন্ত ৰহস্যজনকভাৱে কিছু কিছু ক্ষেত্ৰত নিমাত হৈ আছে আৰক্ষী প্ৰশাসন আৰু এই অঞ্চলসমূহত শীঘ্ৰেই উচ্ছেদ চলিব লাগে বুলি স্থানীয় ৰাইজে ইতিমধ্যে কৈছে স্থানীয় ৰাইজৰ মন্তব্য যে অতি শীঘ্ৰেই তদন্ত হওক সমগ্ৰ ঘটনাৰ আৰু এই 50 জনীয়া দুৰ্বৃত্তৰ দলটোক অনতি পলমে বিচাৰি উলিয়াওক যি দলটোৱে এটা পৰিয়ালক নিশেষ কৰি পেলালে সমগ্ৰ ঘটনাৰ তদন্ত খাৰুপেটীয়া আৰক্ষীয়ে কৰি আছে আৰু তদন্তত পোহৰ আহিব সমগ্ৰ ঘটনা